আসসালামু আলাইকুম এভৰিৱান। আজি হৈ গ'ল 13 নম্বৰটো ৰোজা আৰু মই চেহেত ভিডিঅ' নকৰিলোঁ কিয়নো গাটো খুবেই বেয়া আছিলে। চেহেত মই নুঠিলোঁ আজি আৰু এইফালে শুকুৰবাৰো হয়, তাকে হাজবেণ্ড যাব ওলাইছে মছজিদলৈ। মই আঁতৰ অকণমান দি দিছোঁ আৰু লগতে টুপিটো যোগাৰ কৰি দিছোঁ যাবৰ কাৰণে। সেইকেইটা বস্তু যোগাৰ কৰি দিলেহে ভাল পায় আৰু বতৰটো যে একেবাৰে বেয়া, মই বোলো যেন তেন মানুহ নামাজ পঢ়ি আহিব পৰা হ'লে হয় আৰু নহ'লে মানুহ যাবই নিব নামাজ পঢ়িবৰ কাৰণে ন। যিদিনা নামাজ পঢ়িবলৈ গ'ল তাৰপিছত অকণ বৰষুণ দিছিলে, লগতে হলিও হয় ন, হেপ্পী হলি চাবলৈকে। তাকে হেৰো পাই গ'লোঁ ক্লিপ ল'বলৈ অকণমান। আৰু আমাৰ ডাঙৰ হৈছে চাওক পোৱালিকেইটা অকণ চকু মেলিছে আৰু এতিয়া। তাৰপিছত মই পঢ়িলোঁ কোৰাণ শ্বৰীফ আৰু তাৰপিছত নামাজো আদায় কৰি ল'লোঁ। আৰু এতিয়া চাব দেখাওঁ আপোনালোকক এটা বস্তু, মই ইমান অকণমানি এটা ৰঙালাও আনিছে। এইকেইটা মানে সজাই থ'ম নে খাম নে এনেকুৱা লাগিছে, ইমানেই মৰম লাগিছে নহয়। তাকে মই বোলো অকণমান ভিডিঅ' কৰি লওঁ। ৰঙালাও চেপটো যে সঁচাকৈ বহুত ভাল লাগে ন। আৰু তাৰপিছত এইফালে ইফতাৰী যোগাৰলৈ আহিলে। আজি মই ইফতাৰী একো বনোৱা নাই, যিহেতু মায়ে আছে, চব মায়ে বনাইছে। আজি মায়ে বনাইছে পকৰি, তাৰপিছত আৰু বুটো ভাজিছিলে, কাবলি বুটটো যে সেইটো ভাজিছিলে। মায়ে থাকিলে মোৰ আৰাম, বনাবলগীয়া নহয়। আৰু মোৰ গাটো বৰ এটা ভালো নাই, সেইকাৰণে মই নাই বনোৱা। পিছে পকৰিকেইটা চব খাবলৈ বেয়া টেষ্টি হৈছিলে দেই। আৰু এইফালে মায়ে বনাই আছে, লগতে মই এনেই আৰু অকণমান হেল্প কৰি দিছোঁ। তেনেকৈ হেল্পো কৰা নাই, এনেই অকণমান আৰু। এয়া পকৰি ভাজি আছে, এইফালে বুটটো বইল কৰি থৈ দিছে, বুটটো ভাজিব আৰু তাৰপিছত পোলাও বনাব। তেনেকুৱা ধৰণৰ চিকেন পোলাও বনাব, তেনেকুৱা ধৰণৰ ইফতাৰী যোগাৰ কৰা হৈছে। মই অকল আৰু ভিডিঅ'হে কৰিছোঁ আজি। মোৰ ইমান আৰাম হৈছে আজি, অকল ভিডিঅ'হে কৰা হৈছে। সেই বুটৰ পানীখিনিকে টুকি দিলোঁ আৰু মই কাম বুলিবলৈ সেইটোৱে কৰিলোঁ। তাৰ বাহিৰে একোৱে নাই কৰা আজি। মই একো এটা নকৰিলেও আকৌ ভাল নালাগে নহয়। বেছি টাইম খাৰা হৈ থাকিলে আচলতে মোৰ কঁকাল বহুত বেছি বিষ হয়, সেইকাৰণে মই খাৰা হৈ থকাটো এভইডেই কৰিব ধৰিছোঁ। আৰু এইফালে বুট ভাজিব লৈছে। প্ৰথমে দিছে পিঁয়াজ, তাৰপিছত দিব বুট আৰু আদা আৰু কেঁচা জলকীয়া, নিমখ হালধি ব্যৱহাৰ নকৰে। এনেকৈ আদা কাটি লৈছে মিহি মিহিকৈ। খাবলৈ কিন্তু ভাল লাগিলে দেই। এনেকৈ মই আজি ফাৰ্ষ্ট টাইমেই খাইছোঁ বাৰু, কিন্তু খাবলৈ কাৰণে ভাল লাগিলে এনেকৈ। এইফালে চিকেন ফ্ৰাই কৰি আছে পোলাও বনাবৰ কাৰণে। আৰু এইফালে আমাৰ বুট ভাজিও লগে লগে হৈ গৈছে। আৰু এইফালে ইফতাৰী বনাই কৰি হৈ গ'ল। তাৰপিছত এইফালে প্লেট ৰেডি কৰিবলৈ লৈছে। প্লেটো ৰেডি আম্মাই কৰিছে, মই নাই কৰা। মই অকল ভিডিঅ' কৰিছোঁ, কৈ আছোঁ মই তছবি লৈ আছোঁ আৰু লগতে অলপ ভিডিঅ' কৰি আছোঁ। এইফালে ইফতাৰী আজি চাটনিও বনাইছে, ধনিয়া আৰু আদা নহৰু চাটনি এটা বনাইছে। খাবলৈ চাটনিটো খুব টেষ্টি আছিলে। তাৰপিছত এইফালে আমি ইফতাৰী কৰিবলৈ লৈছোঁ। আৰু আজি ইমানেই ভিডিঅ' কৰিব, তাতকৈ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু গাটো ইমান ঠিক নাই। আজিলৈ আহিছোঁ।